এয়া চিকেন বনাই আছোঁ আৰু চিকেন যেতিয়া বনাই আছোঁ তেতিয়া মোৰ মালৈ বৰ মনত পৰিছে। কাৰণ কি যেতিয়া মায়ে আগতে ভাল বস্তু বনায় তেতিয়া মই দূৰৰ পৰা চিঞৰি চিঞৰি আহোঁ, ভিতৰত বাহিৰৰ পৰাই চিঞৰি চিঞৰি কওঁ কি মা ইমান ধুনীয়া গোন্ধাইছে, কি বনাইছ? মাছেই বনাওক চাই মাংসই বনাওক যিয়ে বনাওক, মই মানে মাৰ গোন্ধটো, মায়ে বনোৱা গোন্ধটো বিৰাট ভাল পাইছিলোঁ। আৰু সেয়ে দূৰৰ পৰাই চিঞৰি চিঞৰি যাওঁ সৰু ল'ৰা ছোৱালীৰ দৰে আৰু কওঁ মা কি বনাইছ ইমান ধুনীয়া গোন্ধাইছে। মায়েও বহুত ফূৰ্তিতে কৈছিলে কি মাছৰ জোল বনাইছোঁ আজি বা মাংস বনাইছোঁ এনেকৈ। এতিয়া সেইটোতো দিন নাই। এবাৰ বিয়া হোৱাৰ পিছত মাৰ সেই গোন্ধটো, সোৱাদটো যেন এতিয়া মোৰ কাৰণে স্মৃতি হৈয়ে ৰৈছে। এনেকুৱা মা আছে যদিও এতিয়া ঘৰৰ কামৰ পৰাই ওলাব নোৱাৰোঁ বা বাচ্ছাৰ কাৰণেই ওলাব নোৱাৰোঁ, যাব নোৱাৰোঁ। সেয়েহে মাৰ নিচিনাকৈ নিজে নিজে বনাই খাবলৈ চেষ্টা কৰোঁ, কিন্তু মাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। যিমানেই মই যি ঢালোঁ ইয়াতে, মাকৰ যেন খোৱা বোৱা বনোৱাটো অমৃতৰ সমান হয়। মায়ে বাঢ়ি দিয়া ভাতকেইটা সদায় মনত পৰি থাকে। দেউতা ঢুকুৱাও 2 বছৰ হৈ গ'ল। দেউতালৈকো আজি খুব মনত পৰিছে, বাৰে বাৰে মনত পৰি আছে দেউতালৈ। কিন্তু জীয়াইতো থাকিব লাগিব। গুড নাইট।